বাহিৰত টিউশ্যন দিব। পুনৰ শিক্ষকতাত কালিমা সানিলে এগৰাকী প্ৰধান শিক্ষকে। 10-11 বছৰ সিহঁতকে শাৰীৰিক নিৰ্যাতন কৰিছে, ডাঙৰ ছোৱালীক আমি কোনটো ভৰসাত টিউশ্যন পঠাব পাৰিম? ছাত্ৰীক যৌন আতিশায্য কৰি আটক হ'ল তামোলপুৰৰ এগৰাকী প্ৰধান শিক্ষক। আটকাধীন প্ৰধান শিক্ষকগৰাকী হ'ল তামোলপুৰৰ মাহবাৰী LP স্কুলৰ প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ দাস। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গান্ধীবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে আটক কৰে প্ৰধান শিক্ষকগৰাকীক। আটকাধীন প্ৰধান শিক্ষকগৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ দাসে প্ৰায় কণ ছাত্ৰীক অশ্লীল ইংগিত প্ৰদান কৰাৰো আছে অভিযোগ। প্ৰধান শিক্ষক মহোদয় প্ৰভাত চন্দ্ৰ দাস LP স্কুলত, তাৰপিছত তাত মানে সৰু সৰু 5 ক্লাছৰ ছোৱালীবিলাক 3জনক বহুত শাৰীৰিক নিৰ্যাতন কৰে, মানে বুকুত টাচ কৰে, ঘৰৰ ভিতৰত সোমাই যায়, বাহিৰত বহিব দিলেও স্কুলৰ সময়ত ক্লাছ কৰে ঠিকেই, কিন্তু ভিতৰত কিবা নহয় কিবা এটা বাহাদাকৈ ঘৰে ঘৰে যায়। 3টা ছোৱালীৰে ঘৰত যায় কেনে জ্বৰ হ'লেও ভিতৰত যাব চাবৰ কাৰণে, বা মাক দেউতাক নাথাকিলে, আৰু যিটো এনেকুৱা মানে ছোৱালীবিলাকৰ যাৰ বাপেক নাই সেইবিলাক ছোৱালীক টাৰ্গেট কৰিছে, যাৰ মাক নাই, এটা ছোৱালীৰ মাক নাই, এটা ছোৱালীৰ বাপেক নাই, বাহিৰত কাম কৰে, বা যাৰ মাক নাই তাৰ মানে আইতাকে বাহিৰত কাম কৰিলে এতিয়া সেনেকুৱা ছোৱালীক মানে ঘৰৰ ভিতৰত সোমাই যায়। 200 টকা পইচা হাতত দিছে ছোৱালীটো, দি কেনে কৈছে ক'ত ঘৰৰ ভিতৰত কোনখিনিত থওঁ মই চাব যাম, যচোন এনেকৈ কৈ কেনে ভিতৰত সোমাই নিকেনে তাক কোলাত বহাই ওচৰত চুমা খাইছে, বুকুতেই লাগে। যাতে আমাৰ গাঁৱত এনেকুৱা ছোৱালী আৰু মানে এনেকুৱা কোনো শিক্ষকে যাতে দ্বিতীয়বাৰ বেয়া চকুৰে চাব নোৱাৰে। শিক্ষক হ'ল নিজৰ পিতৃৰ নিচিনা, সিহঁতে ভালকৈ চাব লাগে, ভালকৈ ধ্যান দিব লাগে, কিন্তু এনেকুৱা যদি অসভ্যদমি কৰে আমাক এনেকুৱা টিচাৰ নালাগে, আৰু আমাক ন্যায় লাগে, কঠোৰ শাস্তি বিচাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, মাছমি নিউজ।